অসমে এনেকুৱা এখন ৰাজ্য ভাৰতবৰ্ষৰ মাত্ৰ 6খন ৰাজ্যই আজিৰ তাৰিখত এই 60% মগৰীয়া বানচ দিয়ে। অৰুণাচল প্ৰদেশ, তামিলনাডু, উৰিষ্যা, উত্তৰ প্ৰদেশ, বিহাৰ আৰু অসম। গতিকে ভাৰতবৰ্ষৰ বাকী ৰাজ্যসমূহে ভাবিবই নোৱাৰিব যে তেওঁলোকৰ মগৰীয়া বানচ কি হিচাপত দি আছে, কিন্তু আমাৰ অসমে 60% মগৰীয়া বানচ দি আছে। গতিকে অসমৰ চৰকাৰকতো সকলোৱে বিধানসভাৰ সকলোৱে ধন্যবাদ জনাব লাগে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি আমি অসমে কেন্দ্ৰ চৰকাৰৰ ঘোষণাৰ লগে লগে আমি সদায় দি যাবলৈ সক্ষম হৈছোঁ। নিশ্চয়কৈ তেখেতে যিটো কথা কৈছে, এই গোটেই মগৰীয়া বানচটো নিৰ্ভৰ কৰে যে ৰাজ্য চৰকাৰৰ দৰমহা আয়োগৰ পৰামৰ্শৱলী বা কৰ্মচাৰীসকলৰ অন্যান্য চৰ্তসমূহ বিভিন্ন সময়ত ৰাজ্য চৰকাৰে বিভিন্ন সময়ত আলোচনা কৰি মানি লয়। আৰু এই বছৰ আলোচনাৰ পিছত আমি এটা সিদ্ধান্তত আছিলোঁ যে জুন মাহৰ পৰা আমি এই মগৰীয়া বানচ দিম। গতিকে মই ভাবোঁ যে দিব পাৰিলেতো ভাল, কিন্তু আজি যে অসমে ইমানকেইখন ৰাজ্যৰ ভিতৰত 6খন ৰাজ্য, ভাৰতবৰ্ষত বহুত আগশাৰীৰ ৰাজ্য আছে, সেইবিলাকৰ লগতো ফেৰ মাৰি একেলগে যে অসমে দি থাকিব পাৰিছে, সিমানখিনিয়ে মই ভাবোঁ যে আমাৰ কাৰণে বৰ্তমান ভাল কথা। আৰু চেষ্টা নিশ্চয়কৈ থাকিব যে সদায় সেই ধৰণে যদি জানুৱাৰীৰ পৰা কৰিছে, অহা বছৰ যদি আমি একেলগে, কাৰণ দুটা বছৰত দুবাৰকৈ আহে, গতিকে সেই সময়ত একেলগে কৰিব পাৰে সেই কথাবিলাক লক্ষ্য থাকিব। মই তেখেতৰ কৰ্মচাৰীসকলৰ প্ৰতি থকা দায়বদ্ধতা বা তেখেতৰ কৰ্মচাৰীসকলৰ কৰি কৰা চিন্তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগতে পূৰ্বৰ বিত্তমন্ত্ৰী অজন্তা বাইদেৱে বাজেটত উল্লেখ কৰিছিল যে 1 ফেব্ৰুৱাৰী 2005 তাৰিখৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা নিয়মীয়া কৰ্মচাৰীসকলক UPS দিব, ওল্ড পেঞ্চন পলিচিৰ অন্তৰ্গত কৰিব। আৰু তাৰ কাৰণে যোৱা 28/3/2025 তাৰিখে বিভাগে বিভিন্ন বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছিল। আৰু সেই গোটেই প্ৰক্ৰিয়াটো আজিৰ তাৰিখ পৰ্যন্ত কিন্তু সম্পূৰ্ণ হোৱা নাই। এই ক্ষেত্ৰত মাননীয় মন্ত্ৰী ডাঙৰীয়ে উত্তৰ দিছে, দীঘলীয়া এটা উত্তৰ দিছে, বিভিন্ন বিভাগৰ পৰা উত্তৰ আহিছে, বিভিন্ন ডিপাৰ্টমেণ্টৰ হেডসকলৰ লগত কথা পাতি আছে, আখুৱা দেখাইছে। এটা মোৰ প্ৰশ্ন হ'ল আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়ালৈ, এই গোটেই প্ৰক্ৰিয়া 1 ফেব্ৰুৱাৰী 2005 আগত যিসকলে নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে নিযুক্তি লাভ কৰিছে নিয়মীয়া কৰ্মচাৰীসকলে, তেওঁলোকে কেতিয়াৰ পৰা UPSৰ অন্তৰ্গত হ'ব? মিনিষ্টাৰ ৰিপ্লাই প্লিজ। মাননীয় অধ্যক্ষ মহোদয়, তেখেতে যিটো কথা কৈছে ইতিমধ্যে মই উত্তৰত কৈছোঁ যে এটা দীঘলীয়া প্ৰচেছ। ইতিমধ্যে ৰাজ্য চৰকাৰে বিভিন্ন সময়ত হেড অফ দ্য ডিপাৰ্টমেণ্টসকলৰ লগত বা সেই তথ্যখিনি অহাৰ কাৰণে যিটো যাৱতীয় ব্যৱস্থা কৰিব লাগে সেইখিনি কৰি আছে। আৰু তথ্যখিনি অহাৰ লগে লগে মই কৈছোঁ যে তথ্যখিনি অহাৰ লগে লগে আমাৰ চৰকাৰে সেই ধৰণে যিমান সোনকালে পাৰে এই কথাখিনি চিন্তা কৰিব।